নমস্কাৰ প্ৰিয় ভিউয়াৰ্ছসকল, আপোনালোক সকলোকে এতিয়া এছআৰ প্ৰক্ৰিয়া যিখিনি হৈ গৈছে, এতিয়া তাৰপিছত আপোনালোকে ড্ৰাফ্ট কপি যিখন আছে সেইখন কেনেকৈ ডাউনলোড কৰিব পাৰি অনলাইন নিজে ঘৰত বহি নিজৰ মোবাইল ফোন দি পেলাই, সেইটো আপোনালোককে জনাব বিচাৰিছোঁ। আৰু এইটো সম্পূৰ্ণ মই আপোনালোককে মোবাইল ফোন দি কেনেকৈ কৰে দেখুৱাম। এছিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ক্লিক কৰিব, কৰাৰ লগে লগে নিজৰ মোবাইল ফোনত অট'মেটিকলি এনেকৈ ডেছবৰ্ডটো আহিব, যিটো মই আপোনালোকক স্ক্ৰীনত দেখুৱাই আছোঁ। তাত আপোনালোকে নিজৰ মোবাইল নম্বৰ দি OTP দি এনেকৈ অ'পেন হ'ব পেজটো অ'পেন হোৱাৰ লগে লগে এতিয়া আপোনালোকৰ পূৰ্বৰ যিটো চেণ্টাৰৰ নাম আছিল, যিটো পাৰ্ট নম্বৰ আছিল, সেইটো হয়তো চেঞ্জ হৈছে। সেইকাৰণে আপোনালোকে প্ৰথমে এইটো চাওক, এটা অপশ্যন আছে ইপিক চাৰ্চ বুলি, সেইটো চাৰ্চ ইয়ৰ নেম ইন ভোটাৰ লিষ্ট, এপিক ডাউনলোড, সেইটোতো আপোনালোকে ক্লিক কৰিব পাৰে। ক্লিক কৰি পেলাই আপোনালোকে এপিক নম্বৰ দি পেলাই চাৰ্চ কৰি ল'ব, আৰু তাতে চাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ যিখন স্কুলত আপোনালোকৰ ভোটটো আছে সেই চেণ্টাৰখনৰ আপোনালোকে নামটো পাব। এতিয়া চাওক, মই উদাহৰণ হিচাপে ডাউনলোড কৰিবৰ কাৰণে যেতিয়া ক্লিক কৰিছোঁ, অসম ছাবমিট কৰিছোঁ, ড্ৰাফ্ট আহিল, আৰু তাৰপিছত মই উদাহৰণ হিচাপে জিলা এখন এনেই ছিলেক্ট কৰিছোঁ, হোজাই, তাৰপিছত লামডিং, আৰু এইটো চাওক আপোনালোকৰ যিমানবিলাক পাৰ্ট নম্বৰ চিৰিয়েল নম্বৰবিলাক আহিছে, সেই চিৰিয়েল নম্বৰটো হয়তো আপোনালোকৰ পূৰ্বৰ যিটো আছে সেইটো চেঞ্জ হৈছে। গতিকে আপোনালোকৰ ক্ষেত্ৰত প্ৰথমে ভোটাৰ ইলেক্টৰেল ৰোল দি পেলাই চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে অট'মেটিকলি পাৰ্ট নম্বৰটো পাই যাব, স্কুলৰ নামটো পাই যাব, কোনখন স্কুলত বৰ্তমান দেখুৱাই আছে। হয়তো অলপ ইফাল সিফাল হৈছে কাৰোবাৰ, তো সেই হিচাপে একৰ্ডিংলি আপোনালোকে ধৰি লওক মানে পাৰ্ট চিৰিয়েল নম্বৰ 103 আছে আপোনাৰ, 103 হ'লে সেই 103ত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই তাতে এই কেপচাটো ফিল আপ কৰি ডাউনলোড নাওত ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ ডাউনলোড হ'ব। আৰু সেইটো আপোনালোকে যিটো চিৰিয়েল নম্বৰ আপোনালোকৰ ভোটাৰ লিষ্টত যিটো চিৰিয়েল নম্বৰ আছে, সেই চিৰিয়েল নম্বৰ দি আপোনালোকে নিজৰ ভোটাৰ লিষ্টখনত নামটো চেক কৰি ল'ব আছেনে নাই। এইটো হ'ল সম্পূৰ্ণ প্ৰক্ৰিয়া। আপোনালোককে খচৰা কপিখন কেনেকৈ ডাউনলোড কৰিব পাৰি সেইখিনি আপোনালোক সকলোকে জনাই দিলোঁ। এতিয়া গুৰুত্বপূৰ্ণ এটা বিষয় ইয়াতে জনাব বিচাৰিছোঁ। এই যিখন খচৰা কপি আছে, এই খচৰা কপিত বহুতো মানুহৰ হয়তো নাম অহা নাই। এনেকুৱাও হ'ব পাৰে যিবিলাকৰ নাম অহা নাই, তেওঁলোকে এতিয়া কি কৰিব লাগিব, তেওঁলোকে আপিল কৰিব পাৰিব। সেই আপিলৰ কাৰণে এটা চৰকাৰী হিচাপে ডেট দিয়া হৈছে, সেইখিনি আপোনালোককে মই ভিডিঅ'ৰ যোগেদি জনাইছোঁ। আপোনালোকে নিজে চাই ল'ব, সেই একৰ্ডিংলি সেই ডেট মতে আপোনালোকে কামখিনি কৰি ল'ব। ইয়াৰে কিছুমান আপোনালোকক গুৰুত্বপূৰ্ণ এটা খবৰ দিব বিচাৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে দি। আপিলৰ সম্পূৰ্ণ প্ৰক্ৰিয়াখিনি কৈ আছোঁ। দুটা স্তৰৰ আপোনালোকে আপিল প্ৰক্ৰিয়া কৰিব পাৰিব। প্ৰথম আপিল জিলা দণ্ডাধীশৰ ওচৰত, আৰু দ্বিতীয় আপিল মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত আপোনালোকে আপিল কৰিব পাৰিব। এই বিষয়ে এছিষ্টেঞ্চ যদি আপোনালোকৰ হেল্পৰ প্ৰয়োজন হয়, আপোনালোকৰ ওচৰৰ BLO জনৰ লগত যোগাযোগ কৰিব, বা এছিয়াৰ যিটো পৰ্টেল আছে www.coassam.nic.in, তাত গৈ পেলাই আপোনালোকে চাব পাৰিব। ইয়াতে কিছুমান মানুহৰ মনত ভ্ৰান্ত ধাৰণা হৈছে, সেইখিনিৰ ওপৰত কিছুমান মই বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ। প্ৰকৃত কিছুমান সত্য আছে। সুৰক্ষিত আপোনাৰ ভোটাৰ অধিকাৰ, নাম কৰ্তন হ'লে ভোটাৰ পুনৰ নাম অন্তৰ্ভুক্তিৰ অধিকাৰ আছে। দাবী আপত্তিৰ সময়ছোৱাত প্ৰপত্ৰ 6ৰ জৰিয়তে পুনৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰি। সিদ্ধান্তত অসন্তুষ্ট হ'লে আপিল কৰাৰ অধিকাৰো থাকে। সেইকাৰণে আপোনালোকে এই বিষয় লৈ পেলাই ভ্ৰান্তি হ'ব নালাগে। প্ৰকৃত সত্য এইটোৱে। আৰু এটা মানুহৰ মনত এটা ধাৰণা হৈছে, জাননী আৰু শুনানি অবিহনে কোনো নাম কৰ্তন কৰিব নোৱাৰি। হয়, সঁচাকৈ আগতীয়াকৈ জাননী দিয়াটো বাধ্যতামূলক, শুনানি অনিবাৰ্য। ভোটাৰক নিজৰ মতামত আগবঢ়াৰ সম্পূৰ্ণ সুযোগ দিয়া হ'ব এছিয়াৰ তৰফৰ পৰা, সেইটো আপোনালোক সকলোকে জনোৱা হৈছে। গতিকে এইখিনি আপোনালোকে কোনো ভয় খাবলগীয়া একো নাই। সেইকাৰণে এইবিলাক বিষয় লৈ পেলাই ভ্ৰান্ত সৃষ্টি হ'ব নালাগে। প্ৰকৃত সত্য, নাম কৰ্তনৰ কেৱল 3টা বৈধ কাৰণ আছে। জনপ্ৰতিনিধিত্ব আইন 1950ৰ দ্বাৰা 22 অনুসৰি ভোটাৰৰ মৃত্যু, ডুপ্লিকেট দুবাৰ নাম অন্তৰ্ভুক্তি, ভোটাৰৰ স্থায়ীভাৱে অন্য স্থললৈ স্থানান্তৰ হ'লে, এনেধৰণৰ কিছুমান কাৰণত কৰ্তন কৰা হয়। গতিকে এইবিলাক বৈধ কাৰণ আছে, যিবিলাক আপোনালোক সকলোৱে জানে। সকলোৰে নাম এইবিলাক কৰ্তন হোৱা নাই, হয়তো কাৰোবাৰ কিবা প্ৰব্লেমৰ কাৰণে হৈছে। সেইখিনি আপোনালোকে ওজৰ আপত্তি বা দাখিল কৰি ল'ব। অট'মেটিকলি আশা কৰোঁ আপোনালোকৰ এইবিলাক বিষয় ছল্ভ হৈ যাব লাগে। আৰু এটা বিষয় লৈ পেলাই মানুহৰ মনত ধাৰণা হৈ আছে যে জাতি ধৰ্মৰ ভিত্তিত ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। এইটো সম্পূৰ্ণ মিছা। আইন সকলোৰ বাবে সমান।
গতিকে সেইবিলাক বিষয় লৈ পেলাই আপোনালোক চিন্তিত হ'ব নালাগে যিহেতু চৰকাৰে আপোনালোকক এইটো সিদ্ধান্ত দিছে ভাৰতবৰ্ষৰ বিভিন্ন জেগাত আপোনালোকৰ SIR প্ৰক্ৰিয়া হৈছে আৰু সেইটো আমাৰ যিটো অসম আছে অসমত SR প্ৰক্ৰিয়া হৈছে গতিকে সেই SR প্ৰক্ৰিয়াত যিবিলাকৰ নাম অহা নাই তেওঁলোকে শংকিত হ'ব নালাগে তেওঁলোকে ওজৰ আপত্তি দাখিল কৰিব লাগে আশা কৰোঁ তেওঁলোকৰ সেই প্ৰব্লেম যিটো আছে সেইটো সলভ হৈ যাব ধন্যবাদ এই ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ত কমেণ্ট কৰি জনাব পাৰে